ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰত্যেক দিনাৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল। মেঘ ৰাশি, হিংসা দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক, কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আপোনাৰ জীৱনসংগীৰ উপলব্ধিত প্ৰশংসা কৰক আৰু তাৰ ফলস্বৰূপে আপোনাৰ আৰু ভাগ্যৰ পূৰ্ণ উৎফল পালন কৰক। উদাৰ হওক আৰু সৎ হওক। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময় অপচয় হয়। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। আজি সপোনত পৃথিৱীত আজি আপুনি হেৰাই যাব পাৰে। আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব। চিকিৎসা নাইবা নিৰাময়। ককা আইতা অথবা বয়সীয়াল ব্যক্তিৰ সেৱা শুশ্ৰূষা কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত শান্তি অটুট থাকিব পাৰে। বৃষ ৰাশি, নিজৰ চিন্তাধাৰাৰ উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহ'ব। এতিয়া আপোনাৰ লগত এইটোৱে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। আৰ্থিক আপোনাৰ লেনদেন আজি গোটেই দিন অতিবাহিতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাৰ ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি এইটো কাম অক্ষম হ'ব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰে। চিকিৎসা নাইবা নিৰাময়। বেচনৰ মিঠাই, বেচনৰ তেলীয়া খোৱা বস্তু ইত্যাদি দুখীয়া নিচলাক বিতৰণ কৰালে স্বাস্থ্যৰ পক্ষে ভাল হ'ব। মিথুন ৰাশি, গৰ্ভৱতী মহিলাসকলে ঘূৰা ফুৰা কৰাৰ সময়ত অলপমান বেছি সাৱধান হোৱাটো দৰকাৰ। যদি সম্ভৱপৰ হয় ধূম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰিব চাব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যক আছে। যিবোৰ ব্যক্তিয়ে আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদে আজি আপোনাৰ জীৱনসংগীৰ মাজত পৰিস্থিতি অতি জটিল কৰি তুলিব পাৰে। আপুনি সঁচাকৈয়ে বহুত অশান্তি অনুভৱ কৰিছে যেতিয়া আপোনাৰ পৰিয়ালৰ সদস্যই আপোনাক প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা কাম জোৰ জবৰদস্তি কৰিব দিব, কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। স্বাস্থ্য ভাল ৰাখিবলৈ হ'লে বৃহস্পতিবাৰে তেল নলগাব। কৰ্কট ৰাশি, সেই ভাৱনাসমূহক চিনাক্ত কৰক যি আপোনাৰ প্ৰেৰণা দিব পাৰে। ভয়, শংকা আৰু লোভ যেনেকুৱা নয়াৰ্থক ভাৱনাসমূহ এৰক, কাৰণ এই চিন্তাসমূহ যিবোৰ বস্তুক আকৰ্ষিত কৰে যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াৰ আপোনাৰ মন বেয়া কৰি ৰাখিব পাৰে, কিন্তু আপোনাৰ নিমন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব। যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উঠি ভাহি থাকিব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰৰ বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম চেনেহৰ আশা কৰি আছে তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। আজি বতৰৰ দৰে আপোনাৰো মানসিক অৱস্থাৰো ঘনে ঘনে পৰিৱৰ্তন হৈ থাকিব পাৰে। চিকিৎসা নাইবা নিৰাময়। ৰূপৰ বৰ্গাকাৰ টুকুৰা নিজৰ লগত অনবৰতে ৰাখিলে অথবা গলত ধাৰণ কৰিলে পৰিয়ালত সুখ শান্তি অটুট থাকিব। সিংহ ৰাশি, বন্ধুৰ ৰুক্ষ ব্যৱহাৰে আপোনাক কষ্ট দিব পাৰে, কিন্তু নিজকে শান্ত ৰাখক। এই কথাৰ চিন্তা কাৰণ বনিব নিদিব আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰক। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ৰ উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ
ধন লাভ হ'ব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনি এইবোৰ কথা ভাবি বেছি নষ্ট হয়। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা পাতিব বিচাৰি আছিল। বহুত এনেকুৱা পুৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে, আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব। চিকিৎসা নাইবা নিৰাময়। ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসাৰ পৰা দূৰত থাকক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশি, আত্মচিকিৎসাই আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক পৰিগণিত হ'ব। যিকোনো ঔষধ খোৱাৰ আগত চিকিৎসকৰ উপদেশ লওক, নহ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাৰকে ধৰি সকলোকে সুখী কৰিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক, এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভ মুখে দেখিবলৈ পাব। ৰোমাঞ্চকৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। আধ্যাত্মিকতাৰ প্ৰতি আজি আপুনি অলপ নীল হ'ব পাৰে আৰু কোনোবা আধ্যাত্মিক গুৰুক লগ কৰি যাব পাৰে। চিকিৎসা নাইবা নিৰাময়। শিৱ মূৰ্তিক পঞ্চামৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। তুলা ৰাশি, হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে আৰু আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ হাতত পইচাৰ নাটনি হ'ব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানেৰে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। অধৈৰ্য প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ পৰি থাকিব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে। এইটো এটা মনোৰঞ্জনক যাত্ৰা হ'ব আৰু আপুনি নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব। চিকিৎসা নাইবা নিৰাময়। তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। বৃশ্চিক ৰাশি, যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক প্ৰয়োজনীয়তাসমূহ নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ উচ্চাকাংক্ষাসমূহ ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাক সহায়ৰ হাত আগবঢ়াব পাৰে। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব। আজিৰ দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহি পাব পাৰে আৰু সিহঁতৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে। অৱশ্যে আপুনি মদ চিগাৰেট এইবোৰৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আত্মীয়ৰ সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাটো সম্ভাৱনা আছে। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কিভাৱে পৰিব। চিকিৎসা নাইবা নিৰাময়। যদি সদভয় তেন্তে এটা কুকুৰ পোহক আৰু এনে কৰিলে প্ৰেমত খুব শুভ হ'ব। ধনু ৰাশি, আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যক আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনৰ পইচা আৰু সঠিক মূল্য বুজিব পাৰিব। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে, তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খঙো উঠিব পাৰে। যিকোনো পৰিস্থিতিত আপুনি সময়ৰ ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেন্তে আপোনাৰ লোকচান হ'ব। দিনত জীৱনসংগীৰ লগত তৰ্ক কৰাত অন্তত আপোনালোকে এক ধুনীয়া সুন্দৰ সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আজি আপুনি সিহঁতৰ পৰা দূৰত থাকিব বিচাৰিব। চিকিৎসা নাইবা নিৰাময়। শৰীৰত সোণ পৰিধান কৰাটো স্বাস্থ্যৰ পক্ষে আৰ্থিক পক্ষৰ বাবে শুভ। মকৰ ৰাশি, কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মুস্কাৰ প্ৰাপ্ত কৰিব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত পানাধ্য আছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰ জড়িত আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। সৰু সুৰা কথাও আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনি আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত।
আপোনাৰ ব্যস্ততা দিনযোৰৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয়ে সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ প্ৰাপ্ত কৰি তুলিব পাৰে। চিকিৎসা নাইবা নিৰাময়। প্ৰেমিকা অথবা প্ৰেমিকক ক'লা বগা ৰঙৰ কাপোৰ উপহাৰ হিচাপে দিলে প্ৰেমৰ সম্পৰ্ক অধিক মসৃণ হৈ থাকিব পাৰে। কুম্ভ ৰাশি। বহুত কিবা কিবি আপোনাৰ ওচৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধুবৰ্গৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। খালী সময় সদ্য ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ থাকিব পাৰে। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। ঘৰত আজি আপোনাৰ ভাল গুণবোৰৰ কথা আলোচনা হ'ব। চিকিৎসা নাইবা নিৰাময়। স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা ৰুমাল এখন ৰাখিব লাগে। মীন ৰাশি। আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ বন্ধুবৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰৰ পাজৰৰ লোকক স্নেহ আৰু প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰক। আজি আপুনি দিনজোৰা ব্যস্ততাৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰিব। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। আজি বিপদ এটাৰ সন্মুখীন হোৱাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে ভাল বন্ধুৰ এই জীৱন বহুত দৰকাৰী। চিকিৎসা নাইবা নিৰাময়। সুস্থ আৰু সফল প্ৰেম জীৱনৰ বাবে নিজকে প্ৰেমাস্পদক এটা ৰূপৰ হাতী উপহাৰ হিচাপে দিয়ক।